নমস্কাৰ। অসমৰ যি কেবিনেট সেই কেবিনেট বিভিন্ন জিলাত হৈ আছে। আজি গোলাঘাট জিলাত হৈছিল আৰু গোলাঘাট জিলাত হোৱা এই কেবিনেটখনত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমি আপোনালোকক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি যিসমূহ ঘোষণা সেই ঘোষণাসমূহ সংক্ষেপতে তেওঁ নিজৰ এক্স হেণ্ডেল অৰ্থাৎ পূৰ্বৰ টুইটাৰত তেওঁ জনাইছে। আমি আপোনালোকক জনাব বিচাৰিছোঁ। তেওঁ ইংৰাজীত লিখিছে, গতিকে মই পঢ়ি শুনাইছোঁ। ইন টুডেজ মিটিং অফ দ্য আছাম কেবিনেট উই ৰিজল্ভ টু এপ্ৰুভ আছাম ছ'লাৰ পাৱাৰ জেনেৰেশ্যন পলিচি, অৰ্থাৎ সৌৰ শক্তিৰ ক্ষেত্ৰত চৰকাৰে বিশেষ গুৰুত্ব দিব। এপ্ৰুভ পলিচি ফৰ কনচাৰ্ট টুৰিজিম আৰম্ভ কৰা হ'ব। আপগ্ৰেড খনিকৰ ষ্টেডিয়াম এণ্ড বিল্ড নিউ এছেম্বলি কমপ্লেক্স এণ্ড MLA হোষ্টেল ইন ডিব্ৰুগড়, অৰ্থাৎ ডিব্ৰুগড়খনক দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ এয়া পদক্ষেপ। এনহেন্স ৱেজেছ ফৰ ATCL ৱৰ্কাৰ্ছ, চাহ শ্ৰমিকৰ বাবে, আৰু ইনফিউজ ইকুইটি ইন NRL অৰ্থাৎ যি নুমলীগড় ৰিফাইনেৰী পেট্ৰল আছে শোধনাগাৰৰ ওপৰত এটা সিদ্ধান্ত লোৱা হৈছে। এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ যে এই কনচাৰ্ট টুৰিজিমৰ ওপৰত মুখ্যমন্ত্ৰীয়ে আজি কি বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কৈছে যে কনচাৰ্ট টুৰিজিমক অসমত বৰ্ধিত কৰা হ'ব, অৰ্থাৎ ইয়াত তাক উৎসাহ দিয়া হ'ব চৰকাৰৰ তৰফৰ পৰা। মই আপোনালোকক এইখিনিতে ক'ব বিচাৰিছোঁ যে কনচাৰ্ট টুৰিজিম নতুন কথা নহয়। কনচাৰ্ট টুৰিজিম বিভিন্ন দেশত চলি আছে আৰু ভাৰতৰো বিভিন্ন প্ৰান্তত চলি আছে। আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত আপোনালোকে জানে যে যেতিয়াই শীতকাল আহে, অৰ্থাৎ দুৰ্গা পূজাৰ পাছৰ পৰাই মেঘালয়ত বিভিন্ন ধৰণৰ আন্তঃৰাষ্ট্ৰীয় শিল্পীক দেখিবলৈ পাওঁ। ব্ৰায়ান এডামছৰ পৰা আৰম্ভ কৰি নতুন পপ চেনচেশ্যন, আমি তেনেকুৱা ধৰণৰ শিল্পী, অৰ্থাৎ পুৰণি নতুন সকলোকে তেওঁলোকে মাতে আৰু তেওঁলোকৰ তাত এটা এই ধৰণৰ টুৰিজিম সৃষ্টি হয়। কিয়নো এই টুৰিজিমটোৰ জৰিয়তে তেওঁলোকে যি ধৰণৰ এক এডভাৰটাইজমেণ্ট কৰে, তাৰ ফলত অসমেই নহয় আমাৰ চুবুৰীয়া পশ্চিমবংগ আৰু আন ঠাইত যিবোৰ ঠাইত সেই শিল্পীসকলৰ যি অনুৰাগী আছে, তেওঁলোকে এইখিনি ভ্ৰমণ কৰি আহি গুৱাহাটীৰ পৰা শ্বিলঙলৈ যাত্ৰা কৰে বা গুৱাহাটীৰ পৰা গাৰো হিলছ যায় আৰু এনেকুৱা ধৰণৰ যিসমূহ স্থান আছে মেঘালয়ৰ বিভিন্ন স্থানলৈ যায় আৰু তেওঁলোকে তাৰ পৰ্যটন উদ্যোগটোক এক উৎসাহ দিয়ে, অৰ্থাৎ টকা পইচাৰ জৰিয়তে হওক আৰু আহি বা ৰীল বনাই বিভিন্ন ধৰণে। গতিকে অসমতো এতিয়াৰ পৰা কনচাৰ্ট টুৰিজিমত চৰকাৰে গুৰুত্ব দিছে, অৰ্থাৎ গুৱাহাটী মহানগৰীত আমি বিভিন্ন কনচাৰ্ট দেখিবলৈ পাওঁ। ধৰি লওক এনেকুৱা ধৰণৰ কনচাৰ্ট ধেমাজিত হৈছে, ডিব্ৰুগড়ত হৈছে, নলবাৰীত হৈছে, বৰপেটাত হৈছে, তেজপুৰত হৈছে বা শিলচৰত হৈছে। তেতিয়া আপোনালোকে মন কৰিব যে তাৰ লগত বিভিন্ন ধৰণৰ বিজ্ঞাপনো চৰকাৰে দিব। যিসকল ইনফ্লুৱেঞ্চাৰ আছে তেওঁলোকে ক'ব, সামাজিক মাধ্যমত চৰ্চা পাব, আৰু তাৰ ফলত দিল্লী, মুম্বাই, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, পশ্চিমবংগ বা অন্য ঠাইৰ পৰা বিভিন্ন ধৰণৰ পৰ্যটক আহিব কনচাৰ্ট চাবলৈ আৰু লগতে কনচাৰ্টৰ লগতে ঠাইসমূহ চাবলৈ। গতিকে ইয়াৰ ফলত আমাৰ অসমীয়াৰ নিশ্চিতভাৱে অৰ্থনৈতিক দিশত আগবাঢ়ি যাব পাৰিব। কনচাৰ্ট টুৰিজিমৰ জৰিয়তে আপোনালোকে বুজিব লাগিব যে কনচাৰ্ট টুৰিজিম হৈছে ধনাত্মক কথা আৰু চৰকাৰে এক ধনাত্মক পদক্ষেপ গ্ৰহণ কৰিম বুলি সিদ্ধান্ত লৈছে। ধন্যবাদ।